গুড ইভিনিং। আকৌ আজি লগ পাবলৈ আহিছোঁ। কালি এগৰাকী সখীয়ে মোক সুধিছিলে যে এক্সাৰচাইজ কৰিলে মানে ৱেইট কমেনে বা এক্সাৰচাইজ কৰিলে কিমান ৱেইট মানে লুজ কৰাটো পচিবল, আপোনাৰ ক্ষেত্ৰত মানে এক্সাৰচাইজ কৰি কিমান ৱেইট লুজ হৈছিলে, এনেকৈ মোক প্ৰশ্ন এটা সুধিছিলে। আজি সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈকে ভিডিঅ' কৰিছোঁ। মানে প্ৰশ্ন এটা সুধিলে মোৰ এনেকুৱা লাগে যেন এই প্ৰশ্নটো আৰু কিছুমানৰ মনত হয়তো আহিব পাৰে। সেইকাৰণে পাৰ্চনেলি থুলমূলকৈ কৈ মেলি থৈ পেলাই মানে এটা ভিডিঅ' আকাৰত মই সকলোকে জনাব বিচাৰোঁ। সেইটো কাৰণে আজি ভিডিঅ'টোত সেই প্ৰশ্নটোকে মই আলোচনা কৰিম। কথাটো ক'বলৈ হ'লে আপোনাৰ ডায়েৰীত মই মানে এটা হিচাপত মই এণ্ট্ৰি কৰি ৰাখোঁ। ধৰক মানে কোনটো সপ্তাহত মই এক্সাৰচাইজ কৰিছিলোঁ, কোনটো সপ্তাহত খোজ কাঢ়িছিলোঁ, কোনটো সপ্তাহত কি ডায়েট কৰিছিলোঁ, কিমান কি ফল হ'ল, তেনেকৈ মানে এটা ৰাখোঁ। সেইটো কাৰণে মানে এই এক্সাৰচাইজটো কৰাৰ ক্ষেত্ৰত মই কোনদিনাখনৰ পৰা কেতিয়ালৈকে এক্সাৰচাইজ কৰিছোঁ সেই কথাটো মানে মই ডায়েৰীত লিখি ৰাখোঁ। সেই ডায়েৰীৰ পৰা মই সৰু কাগজ এখন টুকি লৈছোঁ, সেইটোকে আপোনাক মই কম্পেৰিজন কৰিবলৈ ক'ম এতিয়া। ৰ'ব দেই। এক্সাৰচাইজ কৰাটো মানে মই এনেতো আপোনালোকে জানেই যে 5 নৱেম্বৰৰ পৰা মই লিকুইড ডায়েট কৰিছিলোঁ, কিন্তু তেতিয়াৰ পৰা মই এক্সাৰচাইজ বা খোজকঢ়া একোৱেই কৰা নাছিলোঁ। মই এক্সাৰচাইজ মানে আপোনাৰ 12 ডিচেম্বৰৰ পৰা কৰিছিলোঁ। মানে যেতিয়া আপোনাৰ নৱেম্বৰত মই খোজকাঢ়িছিলোঁ, মানে কথাটো শুনক, লিকুইড ডায়েট কৰোঁতে এক্সাৰচাইজ, লিকুইড ডায়েট আৰু খোজকঢ়া এই তিনিটা একেলগে সম্ভৱ নহয়। তাৰমানে গাটো মানে বহুত উইক লাগি যায়। সেইকাৰণে মই তাৰমানে নৱেম্বৰ মাহত লিকুইড ডায়েট কৰিছিলোঁ, তাৰপিছত খোজকাঢ়িছিলোঁ। তাৰপৰা ঠাণ্ডাটো বাঢ়ি গ'ল, কুঁৱলী আহি গ'ল। সেইকাৰণে ডিচেম্বৰ মাহত মানে মই কি কৰিলোঁ, আপোনাৰ খোজকঢ়াটো বাদ দি এক্সাৰচাইজ কৰিব লাগিলোঁ। সেইটো কাৰণে আজি এতিয়া টপিকটো মই ক'ম এক্সাৰচাইজৰ সংক্ৰান্তত। এতিয়া মই ক'ম এক্সাৰচাইজটো মানে মই 12 ডিচেম্বৰ মানৰ পৰা আৰম্ভ কৰিছিলোঁ। জানুৱাৰী 10 তাৰিখমানলৈকে মই এক্সাৰচাইজটো কৰিছোঁ। তাৰপৰা মাজতে আকৌ মই গেপ দি দিলোঁ। তাৰপিছৰখিনি প্ৰায় সেই মানে 12 ডিচেম্বৰৰ পৰা জানুৱাৰী 10 তাৰিখলৈকে সেই একমাহেই হ'ল প্ৰায়। আৰু সেই একমাহত মানে এক্সাৰচাইজ আৰু ডায়েট দুয়োটা মই কণ্টিনিউ কৰিছিলোঁ। তেতিয়া মানে মই 3.9 কেজি ৱেইটহে লুজ কৰিলোঁ। সেইটো তাৰমানে ৰেটটো এমাহত চাবলৈ গ'লে 3.9টো মোৰ কাৰণে বহুত কম। তাৰমানে প্ৰগ্ৰেছৰ যিটো ৰেটটো মানে কথা কৈছোঁ, মোৰ কাৰণে তাৰমানে সেইটো শ্ল' হৈছিলে। মাজতে মানে প্লেটোও হৈ গ'ল, সেইকাৰণে মই ইমান কৰা নাছিলোঁ। তথাপিও তাৰমানে এমাহত 3.9 কেজিটো মোৰ কাৰণে বহুত কম। তাৰপিছত হয়, 26 তাৰিখৰ পৰা 3 জানুৱাৰীলৈকে মই তাৰমানে ডায়েট কৰা নাছিলোঁ। এইবোৰ খ্ৰীষ্টমাছ তাৰপিছত নিউ ইয়েৰ তেনেকৈ আছিলে যে, সেইকাৰণে কৰা নাছিলোঁ। আৰু সেই ডায়েট যিকেইদিন কৰা নাছিলোঁ সেইকেইদিনত এক্সাৰচাইজ কৰিছোঁ, কিন্তু ডায়েটটো কৰা নাছিলোঁ। সেইকাৰণে মানে সেই ডায়েট কৰা দিনকেইটা যদি মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে মানে সেই 20 দিন হয়। আৰু 20 দিনত তাৰমানে 3.9 কেজিহে ৱেইট কমালোঁ। মোৰ কাৰণে মানে বহুত কম। তাৰমানে ছেটিছফাই নহ'লোঁ। তাৰমানে কি হয়, ডায়েটটোত কৰি থাকোঁতে, এক্সাৰচাইজ কৰোঁতে যিমান ৰেট হ'ব মানে ভাবিছিলোঁ, সেইমতে নহ'ল তাৰমানে। কিন্তু এটা কথা ঠিক যে আপোনাৰ ৱেইটটো লুজ নহ'ল, কিন্তু ইঞ্চ লছ হ'ল। মানে আপোনাৰ ধৰক বেলি ফেট লুজ হ'ল এক্সাৰচাইজ কৰোঁতে, বেলি ফেট লুজ হ'ল, থাই ফেট লুজ হ'ল। তাৰপিছত আপোনাৰ হোল বডিৰ এক্সট্ৰা যিবোৰ ফেট অকণমান আছিলে, সেইখিনি মানে অলপ ৰিডিউচ হৈ গ'ল। গতিকে আপোনাৰ ৱেইট লছটো স্পীড আপ নহ'ল, কিন্তু ইঞ্চ লছ বা ফেট লছটো মানে স্পীড হ'ল। গতিকে এটা ফালৰ পৰা প্লাছ পইণ্ট পালোঁ যে আপোনাৰ ডায়েটৰ লগতে লিকুইড ডায়েটৰ লগতে এক্সাৰচাইজ কৰি তাৰমানে মই এমাহত 3.9 কেজি কমালোঁ হয়। মানে 20 দিনত 3.9 কেজি ৱেইট কমালোঁ হয়। কম আছিলে ৰেটটো, কিন্তু মোৰ ইঞ্চ লছ, ফেট লছ সেইকেইটা হ'ল। গতিকে হয়, এইটো ক্ষেত্ৰত লাভ আছে, একেবাৰে নাইকিয়া বুলি ক'ব নোৱাৰি। আপোনাৰ প্ৰশ্নটোৰ উত্তৰ এইটোৱে আছিলে। আপোনালোকে এতিয়া বুজি পালে যে এক্সাৰচাইজ কৰিলে ৱেইটটো কিমান সম্ভৱ মানে। কিন্তু অকল আপুনি এক্সাৰচাইজ কৰিলেও নহ'ব, লগতে ডায়েটটোও মেইনটেইন কৰিব লাগিব। এতিয়া লিকুইড ডায়েট মই লগত কৰিছিলোঁ কাৰণে মোৰ ৰেটটো বেছি হ'ল, 3.9 হ'ল। কিন্তু আপুনি যদি নৰ্মেল খায়ো থাকে, তেতিয়াহ'লে 2 কেজি বা 1 কেজিমানটো কমিবই বাৰু। চবৰেতো বডিটোৰ ওপৰত বেলেগ বেলেগ, কোনে কিমান এক্সাৰচাইজ কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া মই এঘণ্টা কৰা বুলি নহয়, আধা ঘণ্টা কৰোঁ, আকৌ আবেলি আধা ঘণ্টা কৰোঁ, তেনেকৈ কৰিছিলোঁ। কিন্তু এতিয়া কেইদিনমান মোৰ সেই এক্সাৰচাইজটো কৰা হোৱা নাই। তাৰমানে মই এতিয়া খোজকাঢ়িবলৈ গ'লোঁ যে, মই যে আগতে কৈছোঁ লিকুইড ডায়েট কৰোঁতে খোজকঢ়া, এক্সাৰচাইজ এই তিনিটা একেলগে সম্ভৱ নহয়। সেইকাৰণে এইকেইদিনত মই
লিকুইড ডায়েট কৰিছোঁ আৰু লগতে খোজকাঢ়িছোঁ। সেইটো মই নেক্সট ভিডিঅ'ত আপোনালোকক কথাটো ক'ম কিমান কি মই ইম্প্ৰুভ হৈছে। সেয়াই আছিলে আজি ভিডিঅ'টো, ইমানেই। নেক্সট ভিডিঅ'ত মই ক'ম যে আপোনালোকক খোজকাঢ়িলে ৱেইট লছ কিমান সম্ভৱ, কিমান ছাকচেছ। সেইটো এগৰাকীয়ে মোক কুৱেশ্যন সুধিছিলে, সেই নেক্সট ভিডিঅ'ত এতিয়া সেই প্ৰশ্নটো মই উত্তৰ দিম। আপোনালোকে চাব। আজিলৈ ধন্যবাদ।